হয় আজি পবিত্ৰ মহালয়া দেৱীপক্ষৰ আৰম্ভণি। আজিৰ দিনটোৰ পৰা দেৱী দুৰ্গাৰ 9 দিনীয়া নৱৰাত্ৰি পূজা আৰম্ভ হ'ব আৰু অসমীয়া আৰু বঙালীৰ আটাইতকৈ ডাঙৰ উৎসৱ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটা দিন। এই যিটো আজিৰ যে মহালয়াৰ দিনটো, এইটো যোৱা বছৰ মহামাৰী কৰোণাৰ বাবে সকলোৰ মাজতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, কিন্তু আজিৰ দিনত দেখিবলৈ পোৱা গৈছে যে সকলোৱে আনন্দ উৎসৱ কৰাৰ বাবে পথত ওলাই আহিছে। আৰু এই যিটো মহালয়াৰ দিনত আচলতে এয়া হৈছে অকাল বোধন। এই অকাল বোধনটো কৰিছিলে ভগৱান ৰামচন্দ্ৰই ৰাৱণ বধৰ বৰ লাভ কৰিবৰ বাবে। আৰু তেওঁ এই দুৰ্গা পূজা পতাৰ আগতে তেওঁৰ পূৰ্বপুৰুষৰ আত্মাৰ সদ্গতি আৰু আশীৰ্বাদ বিচাৰি তেওঁ পূজা অৰ্চনা কৰিছিলে। আৰু সেই পৰম্পৰা অনুসৰি আজিৰ দিনত এই মহালয়াৰ শুভ দিনত সকলে যিসকলে মা দেউতাক হেৰুৱাইছে তেওঁলোকৰ পূৰ্বপুৰুষৰ আত্মাৰ সদ্গতি আৰু আশীৰ্বাদ বিচাৰি তেওঁলোকে এই পূজা অৰ্চনা কৰি থাকে। আমি ইয়াক তৰ্পণ বুলি কওঁ। মই এই মুহূৰ্তে উপস্থিত আছোঁ ভাৰত বাংলা সীমান্ত কৰিমগঞ্জ চহৰ সংলগ্ন কুচিয়াৰা নৈৰ বিসৰ্জন ঘাটত। আৰু এই ঘাটৰ যি পৰিৱেশ, ইয়াৰ ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰে দেখাবলৈ অনুৰোধ কৰিম যে ইয়াতে প্ৰাগনিজ দৰ্শকসকলে দেখিব পাৰিছে যে ইয়াতে ৰাইজ আহি তেওঁলোকৰ মা দেউতাৰ আত্মাৰ সদ্গতিৰ বাবে তেওঁলোকে পূজা অৰ্চনা চলাই আছে। আৰু ইয়াতে পূজাৰীসকলে বহি তেওঁলোকক মন্ত্ৰ উচ্চাৰণে দি পূজা পাঠ কৰি আছে। তো এই ক্ষেত্ৰত যে ইয়াৰ যে এক দৃশ্য, ইয়া সঁচাকৈ অতি মনোৰম দৃশ্য হয়। আৰু ইয়াতে আজিৰ এই শুভ মহালয়াৰ দিনত এই দেৱী দুৰ্গাৰ আগমনী বাৰ্তা হৈছে। আৰু ইয়াৰ পৰা যে আৰু মাজত মাত্ৰ আৰু কেইটা দিন আছে। আৰু এই যিটো কুচিয়াৰ নৈ হৈছে, এই কুচিয়াৰ নৈৰ সেইটো পাৰত আছে বাংলাদেশ। আমি শুভঙ্কৰ মালাকাৰক অনুৰোধ কৰিম ইয়াত দেখাবলৈ, অলপ জুম কৰি দেখাবলৈ। এই যিটো সেইটো পাৰ হৈছে বাংলাদেশৰ জকিগঞ্জ হয়। আৰু সেইটো পাৰত বাংলাদেশ, এইটো পাৰত হৈছে আমাৰ ভাৰতৰ কৰিমগঞ্জৰ সীমান্ত হয়। এই সীমান্তত এই মুহূৰ্তত আজি মহালয়াৰ শুভ দিনত ইয়াতে দেখিবলৈ পোৱা গৈছে যে ইয়াতে এই তৰ্পণ চলি আছে। তো আমি এই পোনে ইয়াৰ এজন পূজাৰীৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে এই যিটো মহালয়াৰ বিশেষত্বটো কি, আৰু এই যে তৰ্পণ ইয়া কিয়ৰ বাবে হয়, আমি তেওঁৰ বাবে আৰু অধিক জানিবলৈ যত্ন কৰিম। আজকে মহালয়া, তো এই বিষয়ে কি বলবেন আপনি? মহালয়া হলো দুর্গার যে আগমনীর পূর্বই। হ্যাঁ, তাই দুর্গা আজকে যুদ্ধ শেষ করে তিনি রওনা হয়েছেন তো এই বাবার বাড়ির উদ্দেশ্যে।